নমস্কাৰ মই অপূৰ্ববল্লভ গোস্বামী খবৰত আজি নুমলীগড় শোধনাগাৰৰ বায়'ৰিফাইনেৰী সম্পৰ্কত ক'বলৈ লৈছোঁ। আপোনালোকে সকলোৱে জানে যে নুমলীগড় শোধনাগাৰে বিশ্বৰ ভিতৰত এক চমক সৃষ্টি কৰিবলৈ বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু এই বায়'ৰিফাইনেৰী 2019 চনত আধাৰশিলা স্থাপন হৈছিল আৰু সেই সময়ত 2021 চনত এই বায়'ৰিফাইনেৰী কমিশ্যন হোৱা কথা আছিল। কোভিডৰ পৰিপ্ৰেক্ষিতত এবছৰ পিছুৱাই যাব বুলি সেই সময়ত কৈছিল আৰু বিগত বৰ্ষ বিশেষকৈ আজিৰ পৰা প্ৰায় 2 মাহৰ আগত আমি এই বায়'ৰিফাইনেৰী সম্পৰ্কত এটা জননী লাইফতে আমি ভিডিঅ' কৰিছিলোঁ। তাত বিতংভাৱে আমি এই সম্পৰ্কে কৈছিলোঁ আৰু তেতিয়াই তেখেতসকলে উল্লেখ কৰিছিল যে 2025 চনৰ মাৰ্চত কমিশ্যন হ'ব, কিন্তু আজি আমি জানিব পাৰিলোঁ যে এই কমিশ্যন পুনৰ জুন জুলাইলৈকে পিছুৱাই দিয়া হৈছে। এতিয়া আমাৰ প্ৰশ্ন আহিছে, যিহেতু এই নুমলীগড় শোধনাগাৰৰ বায়'ৰিফাইনেৰী বিশেষকৈ বাঁহৰ পৰা ইথানল প্ৰস্তুত, নুমলীগড় শোধনাগাৰৰ লগতে ফিনলেণ্ডৰ এটা কোম্পানী আছিল আৰু এই বায়'ৰিফাইনেৰী সাধাৰণতে ইথানলৰ দ্বাৰা বিশেষকৈ আজি জৈৱ তেলৰ ক্ষেত্ৰত সকলোৱে আচলতে অন্যান্য যিবোৰ আজি IOCয়ে কওঁ, BPCLয়ে কওঁ বা SPCLয়ে কওঁ, IOCয়ে ইতিমধ্যে তেওঁলোকে ধানৰ নৰাৰ পৰা বায়'ৰিফাইনেৰী তেওঁলোকে প্ৰস্তুত কৰি ইতিমধ্যে তেওঁলোকে ইথানল সাফল্যমণ্ডিত হৈছে। কিন্তু নুমলীগড় শোধনাগাৰে সেই সময়তো যে বায়'ৰিফাইনেৰী যিহেতু তেওঁলোকে 19 চনৰ পৰা 21 চনত তেওঁলোকে কমিশ্যন হোৱাৰ কথা আছিল, কিন্তু সেই সময়ত 1000 কোটি ধাৰ্য কৰা হৈছিল, কিন্তু আজি গৈ 4000 কোটিতকৈ অধিক হ'লগৈ। কিন্তু এতিয়া যিহেতু আকৌ এই জুন আৰু জুলাইলৈ যিহেতু পিছুৱাই দিলে, গতিকে এতিয়া ইয়াৰ খৰচ অনুমানিক প্ৰায় 5000 কোটি হ'বগৈ। গতিকে এই যে বৃহৎ পৰিমাণৰ ধন তাত লগাব লগা হ'ল, গতিকে এইবোৰ ধন আচলতে ৰাজহুৱা ধন। এইবোৰ আচলতে যিহেতু এইটো ৰাজহুৱা খণ্ডৰ উদ্যোগ, কাৰণ নুমলীগড় শোধনাগাৰৰ এটা স্বচ্ছতা থাকিব লাগিব, কাৰণ তেওঁলোকে কিহৰ পৰিস্থিতিত কি কাৰণেনো এনেধৰণে পিছুৱাই গৈ আছে ইথানল প্ৰস্তুত কৰা। কাৰণ সেই সময়তে আমি বিগত 2 মাহৰ আগত যেতিয়া এটা ভিডিঅ' কৰিছিল, তেতিয়াই তেওঁলোকে কৈছিল যে ইতিমধ্যে পৰীক্ষামূলকভাৱে তেওঁলোকে ইথানল এই ৰিফাইনেৰীটোৰ পৰা ওলাইছে। গতিকে যদি পৰীক্ষামূলকভাৱে ইথানল তেওঁলোকে ওলোৱাৰ পিছত কিহৰ বাবে এই আকৌ তাৰমানে মাৰ্চৰ পৰা গৈ জুন জুলাইলৈ তেওঁলোকে পিছুৱাই দিব লগা হ'ল, ই এক সঁচাকৈ দুৰ্ভাগ্যজনক ঘটনা। কাৰণ আমি উন্নয়ন বিচাৰোঁ, কিন্তু এইটো নহয় যে এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ যদি 1000 কোটিটো গৈ 5000 কোটি হৈছে, তাৰমানে ইয়াৰ আচলতে যিটো লোকচান, এই লোকচান আচলতে কোনে ভৰিব, এনেকুৱা ধৰণৰ কথাও আহিছে। আৰু একে সময়তে আমি যদি কওঁ, আমি সেই সময়ত উল্লেখ কৰিছিলোঁ যে যিহেতু অসমত বা উত্তৰ পূৰ্বাঞ্চলত বাঁহসমূহ বাহিৰলৈ গৈ আছে আৰু শোধনাগাৰটো যিহেতু এই বায়'ৰিফাইনেৰীৰ কাৰণে তেওঁলোকক প্ৰায় 5 লাখ টন বাঁহৰ চাহিদা আছে, কিন্তু অসমত আজি সিমানখিনি বাঁহো নাই, কাৰণ কাৰ্বি আংলঙতে প্ৰায় 1,60,000 টন বাঁহ উৎপন্ন হয়। গতিকে ইয়াৰ কিছু বাঁহ তেওঁলোকে মণিপুৰ বা অৰুণাচলৰ লগত এনেকুৱা ধৰণৰ কথা পতা কৈছিলে, কিন্তু কিমানখিনি সাফল্য হয় আমি নাজানো। কিন্তু যিটো হাৰত এই বাঁহ আজি বাহিৰলৈ গৈ আছে, আমি সেই সময়ত আচলতে অসম চৰকাৰকো আহ্বান জনাইছিলোঁ, যদি প্ৰকৃততে এই বায়'ৰিফাইনেৰীটোৰ কথা চিন্তা কৰা হয়, তেতিয়াহ'লে বাঁহৰ ওপৰত কিবা কৰি হ'লেও, কাৰণ ৰিফাইনেৰীটো যদি বায়'ৰিফাইনেৰীটো জীয়াই থাকিবলৈ বাঁহ লাগিব। কাৰণ ইতিমধ্যে 3টাকৈ কাগজ কল আমাৰ এই বাঁহৰ অভাৱৰ বাবে বন্ধ কৰি দিব লগা হ'ল। তাৰ মাজত একাংশ মধ্যভোগী আছে, সেই যেতিয়া জাগিৰোডৰ কাগজ কল চলি থাকোঁতে মধ্যভোগীৰ দ্বাৰা বাহিৰলৈ যেতিয়া বাঁহ প্ৰেৰণ হৈছিল, জাগিৰোডতো সেই সময়ত বাঁহৰ নাটনি হৈছিল, যাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত গৈ মিছমেনেজমেণ্টেই হওক যিয়েই নহওক, জাগিৰোড যিটো কাগজ কল সেইটো বন্ধ হ'ব লগা হৈছিল। কিন্তু এতিয়া যিটো পৰ্যায়ত চলি আছে এই নুমলীগড় শোধনাগাৰৰ যি বায়'ৰিফাইনেৰী, ই কেনেধৰণে অনাগত দিনত ফলপ্ৰসূ হয় সেয়া সময়ে ক'ব। কিন্তু আমাৰ এইখিনিতে প্ৰশ্ন হৈছে যে এইটো কি, মানে কিবা মিছমেনেজমেণ্ট নে কিহৰ কাৰণে আজি দিয়কচোন 19 চনতে যিহেতু আধাৰশিলা হোৱা এই বায়'ৰিফাইনেৰীটো আজি 25 চনৰ মাৰ্চলৈকে কিয় উৎপাদনক্ষম কাৰ্যক্ষম কৰিব পৰা নাই, ই এটা আচলতে মই ভাবোঁ ইয়াৰ এটা তদন্ত হ'ব লাগে। কাৰণ যিসকল আচলতে তাত মুৰব্বী, যিসকলে এই বায়'ৰিফাইনেৰীটো পৰিচালনা কৰি আছে, তেওঁলোকৰ কিবা মিছমেনেজমেণ্টৰ কাৰণে এইটো হৈছে নে কি, এইটো আচলতে এটা আমাক তদন্ত লাগে। আৰু একে সময়তে আমি যে কওঁ
এই বায়' ৰিফাইনেৰীৰ কাৰণে আমাৰ এতিয়াও মনত পৰে এইটো 2018 চনৰ কথা 2018 চনৰ জুলাই মাহৰ কথা সেই সময়তো এখন ৰাজহুৱা শুনানি হৈছিল নুমলীগড় শোধনাগাৰত আৰু সেই সময়তে স্থানীয় বহু যুৱকে কিছু মত প্ৰকাশ কৰিছিল কাৰণ বাঁহৰ নাটনি সম্পৰ্কে কৈছিল অঞ্চলটোত হাতী মানুহৰ সংঘাতৰ কথা কাৰণ ৰাজহুৱা শুনানিত বিভিন্নজনে মত প্ৰকাশ কৰিব পাৰে এইটো এটা চৰকাৰী আচলতে নিয়ম কাৰণ তাত সেই সময়ত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰো সচিব আহিছিল আৰু গোলাঘাট জিলাৰ পৰা সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে অংশগ্ৰহণ কৰিছিল বিভিন্নজনে মত প্ৰকাশ কৰিছিল বোকাখাটৰ জীপাল নামৰ অনুষ্ঠানটোৰ মুৰব্বী সোণেশ্বৰ নৰহেও বাঁহৰ পৰা অনাগত দিনত কেনেধৰণে আচলতে শোধনাগাৰটো সাফল্য হ'ব নাই তাক তেওঁ পৰীক্ষামূলকভাৱে বাঁহৰে আৰু জুইৰে এটা পৰীক্ষামূলকভাৱে তেওঁ মঞ্চত দেখুৱাবলৈ লওঁতে এনেকুৱা ধৰণৰ সেই সময়ত এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল শোধনাগাৰৰ ভেৰণীয়া গুণ্ডাই তেওঁ মাইক্ৰফোন কাঢ়ি লৈছিল তেওঁক চুচৰাই পেলাই মঞ্চৰ পৰা নমাই দিয়া হৈছিল তেওঁক আৰক্ষীক গতাই দিয়া হৈছিল তেওঁ 1.5 মাহ ধৰি জেলত আছিল কিন্তু এইবোৰতো নুমলীগড় শোধনাগাৰে কৰিব নালাগে এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ সেই সময়ত আমি আচলতে এটা উদ্বেগ প্ৰকাশ কৰিছিলোঁ এই ঘটনালৈ কাৰণ যিহেতু ৰাজহুৱা শুনানিত মাতিছে সকলোৰে কোৱাৰ অধিকাৰ আছে তাত কাৰণ আচলতে নিমন্ত্ৰণ কৰিছে কেলৈ তেওঁলোকে মত বিনিময় তেওঁলোকে কিমান এনেকুৱা হ'ব পাৰে ইতিবাচক দিশো থাকিব পাৰে নেতিবাচক দিশো হ'ব পাৰে কাৰণ ৰাজহুৱা শুনানিৰ উদ্দেশ্য সেইটোৱে আচলতে কিন্তু সেইটো আচলতে তেওঁলোকে যেনেকৈ ধৰণে হ'ব লাগিছিলে তেওঁলোকে হ'বলৈ দিয়া নাছিল যেন জোৰ জবৰ কৰি মানে তেওঁলোকৰ যিটো ইচ্ছা সেইটোৱে কৰিব কিন্তু আজি যে 19 চনৰ পৰা আজি 25 চনলৈকে এই বায়' ৰিফাইনাৰীটো ইথানল যে উৎপাদন কৰিব পৰা নাই তাক লৈ কিন্তু শোধনাগাৰে আজিৰ তাৰিখত এটা বিবৃতি নাই তেওঁলোকৰ কোনো ধৰণৰ এটা যোগাযোগ নাই কাৰণ যিটো স্বচ্ছতা সেই স্বচ্ছতা থাকিব লাগে আমি এইটোৱে আচলতে শোধনাগাৰ কৰ্তৃপক্ষক আহ্বান জনাওঁ যে আপোনালোকৰ কিহৰ কাৰণে এইটো পলম হৈছে আপোনালোকে ৰাজহুৱা কৰক আৰু যদি সঁচাকৈয়ে তাৰমানে তেওঁলোকে যিখিনি শোধনাগাৰৰ মেচিন বা সা সৰঞ্জাম আছিল তাৰ বিজুতিৰ বাবে এই বায়' ৰিফাইনাৰীটো সাফল্য হ'ব পৰা নাই নেকি তাকো আচলতে ৰাজহুৱা কৰক আমি আচলতে এইটো আহ্বান জনাইছোঁ আৰু অসম চৰকাৰকো এইটো কওঁ যদিও এইটো বায়' ৰিফাইনাৰী হিচাপে বেলেগে তেওঁলোকে এটা প্ৰাইভেট লিমিটেড হিচাপে খুলিছে কিন্তু অসম চৰকাৰৰ যিহেতু নুমলীগড় শোধনাগাৰত 26% অংশ আছে অসম চৰকাৰৰ এটা দায়িত্ব আছে যে এই বায়' ৰিফাইনাৰীটো কিয় কাৰ্যক্ষম হোৱা নাই কাৰণ যিহেতু 1000 কোটি বায়' ৰিফাইনাৰী আজি গৈ 5000 কোটি অতিক্ৰম কৰিবলৈ গৈ আছে গতিকে এইটো আচলতে মই ভাবোঁ অসম চৰকাৰে এটা তদন্ত কৰিব লাগে কিহৰ কাৰণে আজি এই ইথানল প্ৰস্তুত কৰিব পৰা নাই গতিকে আজি খবৰ আমি ইমানতে মুখনি মাৰিছোঁ অনাগত দিনত পুনৰ এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম নমস্কাৰ